খেলি কৰিবলৈ গৈ এজন যুৱকৰ মৃত্যু হৈছে সেই খবৰ আমি আপোনালোকক জনাব বিচাৰিছো জলখেলি কৰিবলৈ গৈছিল আৰু সেই যুৱকজনৰ মৃত্যু হৈছে সবিশেষ জনাব বিচাৰিছো উল্লেখ যে হদহদি জলপ্ৰপাতত জলখেলি কৰিবলৈ গৈ মৃত্যু হৈছে এজন যুৱকৰ মৃত্যু হোৱা যুৱকজনৰ নাম মাহিন হুছেইন বুলি জানিব পৰা গৈছে ঘটনাস্থলীত এছডিআৰএফে উদ্ধাৰ চলাইছিল যদিও যুৱকজনৰ মৃতদেহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় পৰৱৰ্তী সময়ত জলপ্ৰপাতৰ জলৰাশিৰ সমনীয়াৰ সৈতে জলখেলি কৰিবলৈ গৈছিল আৰু যুৱকজনৰ মৃত্যু হৈছে উল্লেখ যে সামগ্ৰী অন্যতম পৰ্যটনস্থলী হদহদি জলপ্ৰপাতত অঘটন সংঘটিত হৈছে জলখেলি কৰিবলৈ গৈছিল এজন যুৱক সমনীয়াৰ সৈতে লগৰীয়াৰ সৈতে জলখেলি কৰিবলৈ গৈছিল আৰু লগৰীয়াৰ সৈতে জলখেলি কৰিবলৈ যোৱা সেই যুৱকজনৰ মৃত্যু হৈছে নাম হৈছে মাহিন হুছেইন উল্লেখ যে জলপ্ৰপাতত লগৰীয়াৰ সৈতে জলখেলি কৰিবলৈ গৈছিল কিন্তু দুৰ্ভাগ্যজনক বিষয় এইটো যে এছডিআৰএফে মৃতদেহ উদ্ধাৰ কৰিছে এছডিআৰএফে অভিযান চলাইছিল আৰু তাৰ পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰ কৰিছে এই অঘটন সংঘটিত হৈছে সামগ্ৰীৰ পৰ্যটনস্থলী হদহদি জলপ্ৰপাতত এই ঘটনা সংঘটিত হৈছে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে মৃত যুৱকজন নগাঁৱৰ ইছলামপট্টিৰ মাহিন হুছেইন বুলি জানিব পৰা গৈছে জলখেলি কৰিবলৈ গৈ যুৱকৰ সৈতে আন কেইবাগৰাকীও যুৱকৰ সৈতে গৈছিল এই যুৱকজন ইছলামপট্টিৰ মাহিন হুছেইন গৈছিল জলখেলি কৰিবলৈ জলপ্ৰপাতত বন্ধুৰ সৈতে এনেদৰে গা ধুবলৈ যাওঁতে মৃত্যু হৈছে সেই যুৱকজনৰ নাম মাহিন হুছেইন বুলি জানিব পৰা গৈছে এছডিআৰএফে অভিযান চলাইছিল যদিও পৰৱৰ্তী সময়ত মৃতদেহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিন্তু এই জলপ্ৰপাতত পূৰ্বতেও এনেধৰণৰ অঘটন সংঘটিত হৈছে কিন্তু এইবাৰ বন্ধুৰ সৈতে জলখেলি কৰিবলৈ যোৱা এই যুৱকজনৰ মৃত্যুক লৈ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে উল্লেখ যে সামগ্ৰী অন্যতম পৰ্যটনস্থলী হিচাপে পৰিচিত এই হদহদি জলপ্ৰপাত বিভিন্ন প্ৰান্তৰ পৰা হদহদি জলপ্ৰপাতলৈ এই সময়ছোৱাত মানুহৰ আগমন ঘটে বহু লোকৰ আগমন ঘটে আৰু কেৱল সিমানেই নহয় বিভিন্ন সময়ত এই জলপ্ৰপাতলৈ বহু লোকৰ আগমন ঘটে বিভিন্ন প্ৰান্তৰ পৰা কিন্তু দুৰ্ভাগ্যজনক বিষয় আজিৰ দিনটোত এনেকুৱা ঘটনা এটা সংঘটিত হ'ল নগাঁৱৰ ইছলামপট্টিৰ মাহিন হুছেইনৰ মৃত্যু হৈছে জলপ্ৰপাতত গা ধুবলৈ যাওঁতে সমনীয়াৰ সৈতে গা ধুবলৈ যাওঁতে লগৰীয়াৰ সৈতে গা ধুবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হ'ল অত্যন্ত এটা দুৰ্ভাগ্যজনক ঘটনা বন্ধুৰ সৈতে জলখেলি কৰিবলৈ গৈ মাহিন হুছেইন নামৰ সেই যুৱকজনৰ মৃত্যু হৈছে উল্লেখ যে মাহিন হুছেইনৰ পৰিয়ালত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই যুৱকজন লগৰীয়াৰ সৈতে গৈছিল আজি উল্লেখ যে বন্ধৰ দিন হিচাপে লগৰীয়াৰ সৈতে সেই স্থানলৈ গৈছিল আৰু সেই স্থানত গা ধুবলৈ জলপ্ৰপাতত নামিছিল কিন্তু তাৰ পিছত হঠাৎ জলপ্ৰপাতৰ সেই জলৰাশিতেই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল আৰু যিটো ঘটনা কোনেও কল্পনা কৰা নাছিল লগৰীয়াই তলকিবই নোৱাৰিলে কেনেদৰে সংঘটিত হ'ল এই ঘটনা আৰু পৰৱৰ্তী সময়ত এছডিআৰএফে অভিযান চলালে যদিও মৃতদেহে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আপোনাৰ কোন হয় এই ল'ৰাজন মোৰ ভাইটিৰ লগৰ হয় হয় নাম কি তেখেতৰ তাৰ নামটো মাহিন হুছেইন মাহিন ঘৰ ক'ত সৰ্বগাঁও কি হৈছিলে আজি কোন জেগাত কি হৈছিল কিছুমান ৰাতিপুৱা এনেই ওলাই আহিছিলে এটা গা ধুবৰ কাৰণে লগৰ পাঁচটা আহিছিলে হদহদি হয় গা ধুৱা আমাক 1টা বজাত ফোন মাৰিছে হয় লগৰ এটা পোৱা নাই বুলি লগালগ আহিলে হয় দেখিছে লগত 5জন আহিছিলে 4জন আছে এজন এতিয়া ঢুকাইছে ঢুকুৱা ল'ৰাজনৰ নামটো কি ক'লে আপুনি মাহিন হুছেইন নগাঁৱৰ পৰা আহিছিল নগাঁও সৰ্বগাঁও গা ধুবৰ কাৰণে আহিছিল এতিয়া উদ্ধাৰ হ'ল হয়